বিজুলী কলিতা মেধিয়ে ইতিমধ্যেই ভোটদান কৰিলে। বিজুলী কলিতা মেধিৰ লগতে তেওঁৰ পতি, তেওঁৰ স্বামী আৰু তেওঁৰ পুত্ৰই ভোটদান কৰিছে। এই যি পূব গুৱাহাটী উচ্চ বিদ্যালয়, সেই পূব গুৱাহাটী উচ্চ বিদ্যালয়ত ভোটদান কৰিছে। আৰু আমি তেওঁৰ সৈতে কথা পাতিছোঁ, তেওঁৰ স্বামীৰ সৈতে কথা পাতিছোঁ। খুব ভাল লাগিছে। কিন্তু প্ৰথম ভোটাৰ এইবাৰ প্ৰথম ভোটাৰ হৈছে গীতাৰ্থ, যি বিজুলী কলিতা মেধিৰ পুত্ৰ। আৰু সেই গীতাৰ্থৰ সৈতে কিছু কথা পাতিবলৈ আমি যত্ন কৰিম। গীতাৰ্থ আছে এই মুহূৰ্তত। আমি গীতাৰ্থ অকণমান এইফালে লৈছোঁ। গীতাৰ্থ আছে মোৰ সৈতে। প্ৰথমবাৰৰ বাবে ভোটদান আৰু নিজৰ মাতৃকেই ভোটদান। হয়, আচলতে নিজৰ মাতৃ বুলি নহয়, মই এগৰাকী উচ্চ শিক্ষিত আৰু অভিজ্ঞ ব্যক্তি মহিলা এগৰাকীক ভোট দিছোঁ। গতিকে সেই হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ। গীতাৰ্থৰ পঢ়া পাতি তুমি ক'ত কিমান ক্লাছত পঢ়ি? হয়, মই গুৱাহাটী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ৪ৰ্থ ষাণ্মাসিক ছাত্ৰ। আৰু আপুনিও কলেজত যথেষ্ট এক্টিভ। জি এছ নহয়, মই জি এছ নহয় দেই, মই এনে এজন সাধাৰণ ছাত্ৰ। হয়, কেৱল এডুকেশ্যন ছেক্টৰ বুলিয়ে নহয়, প্ৰতিটো ক্ষেত্ৰতে আমাৰ গুৱাহাটীৰ যিবিলাক মৌলিক সমস্যাৰ পৰা আদি কৰি আমাৰ ৰাজ্যখনত যিবিলাক সমস্যা আছে, সেই প্ৰতিটো সমস্যাৰ সমাধান হ'ব বুলি মই আশা কৰিছোঁ। আৰু মই বিশ্বাসী হৈছে যে এদিন হয়তো মানে মাৰ নেতৃত্বত, বিজুলী কলিতা মেধিৰ নেতৃত্বত আমি এখন বিকশিত অসম অতি সোনকালে পাবলৈ গৈ আছোঁ। নিজৰ ভোট নিজক দিলোঁ, গতিকে খুব ভাল লাগিছে। আৰু আশা কৰিম যে সকলো ৰাইজ ওলাই আহক আৰু ভোটদান কৰক, কাৰণ এয়া নিজৰ অধিকাৰ। গতিকে অধিকাৰ সাব্যস্ত কৰক আৰু এখন সুস্থ আৰু শক্তিশালী গণতান্ত্ৰিক চৰকাৰ এখন গঠন কৰক। আৰু নিজৰ শক্তিশালী চৰকাৰখনত নিজৰ অৰিহণা প্ৰদান কৰক। গতিকে সকলোৰে মোৰ আহ্বান যে সকলো ওলাই আহক আৰু ভোটদান কৰক। নহয়, চাওক, গুৱাহাটী লোকসভা সমষ্টি এটা প্ৰেষ্টিজিয়াছ সমষ্টি। গতিকে আজি এটা ভোটটো দিয়াৰ লগে লগে এনেকুৱা লাগিল যে এটা খুব ডাঙৰ দায়িত্ব এটাও আচলতে পালন কৰিলোঁ। আৰু ইমান বছৰে যেতিয়াৰ পৰা ভোট দিব শিকিছোঁ, তেতিয়াৰ পৰা সকলোৰে কাৰণে বেলেগ বেলেগ প্ৰাৰ্থীৰ কাৰণে ভোট দিছোঁ। আৰু আজি প্ৰেষ্টিজিয়াছ গুৱাহাটী কনষ্টিটুৱেঞ্চিৰ কাৰণে নিজক ভোট দিছোঁ। গতিকে খুব ভাল লাগিছে আচলতে, মানে মনটো যেন শান্তি লাগিছে, তেনেকুৱা এক অনুভৱ হৈছে। কিন্তু লগতে এটা গধুৰ দায়িত্বৰ ফালেও আগবাঢ়ি যোৱাৰ নিচিনা তেনেকুৱা এক অনুভৱ হৈছে আৰু খুব ভাল লাগিছে। যে ৰাইজৰ যি সঁহাৰি আৰু ভগৱানে যদি আশীৰ্বাদ কৰে, মা কামাখ্যাৰ আশীৰ্বাদ থাকিলে সকলো ভাল হ'ব। কি ক'লে? আমি যেতিয়া ৰাইজৰ মাজলৈ গৈছোঁ, তেতিয়া দেখিছোঁ যে ৰাইজৰ যেনেধৰণৰ সঁহাৰি আমি দেখিছোঁ। কাৰণ লোকসভা নিৰ্বাচন এইবাৰ ৰাইজ যেনেকৈ ওলাই আহিছে, লোকসভা নিৰ্বাচনৰ প্ৰচাৰসমূহ আমি আগতেও গৈছোঁ, বেলেগ প্ৰাৰ্থীৰ কাৰণে যেতিয়া আমি প্ৰচাৰ কৰিছিলোঁ, আমি দায়িত্ব লৈ পেলাই, তেতিয়া দেখিছিলোঁ যে ৰাইজ তেনেধৰণে ওলাই নাহে। কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম। ৰাইজ খুব সুন্দৰভাৱে ওলাই আহিছে আৰু ৰাইজৰ বিপুল সঁহাৰি আছিল। গতিকে আশা কৰিছোঁ যে এইবাৰ সঁচাকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেদৰে আশা কৰিছে আৰু যেনেদৰে আহ্বান জনাইছে যে সকলো ওলাই আহক, 100% ভোটদান কৰক। গতিকে এইবাৰ ৰাইজৰ সঁহাৰিও সম্পূৰ্ণ আছে আৰু ৰাইজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ সকলো ৰাইজ ওলাই আহিব আৰু আমাৰ দৃঢ় বিশ্বাস আছে। নহয়, সেইটো চাওক, ৰাইজৰ মাজত চৰ্চা হোৱা নাই, এইটো মিডিয়াৰ মাজত চৰ্চা হৈছে। মিডিয়াৰ মাজত চৰ্চা হৈছে, কিন্তু ৰাইজ আপোনালোকে যদি দেখিছে, তেতিয়াহ'লে আমি যেতিয়া সভা কৰিব যাওঁ, আমি অকলে গ'লেও বহুত বেছি ৰাইজ আমি পাওঁ। আৰু যেতিয়া আপোনালোকে দেখিছে যে আমাৰ প্ৰতিগৰাকী মন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰী সকলো যেতিয়া গৈছে, ৰাইজৰ বিপুল সঁহাৰি আমাৰ লগত আছে। গতিকে তেওঁ কেৱল মিডিয়াতে প্ৰচাৰ কৰি আছে। গতিকে সেইকাৰণে মই কৈছোঁ যে ৰাইজ সদায় ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ লগত আছে, ৰাইজ উন্নয়নৰ লগত আছে। বাইদেউ, আপুনি যিহেতু টিচাৰৰ পৰা আজি ইলেকশ্যনত কেণ্ডিডেট হিচাপে আপোনাৰ ভোট দিছে, তো আগন্তুক দিনত শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কেনেকুৱা ধৰণৰ আপুনি কি পদক্ষেপ ল'ম বুলি ভাবিছে? আজিৰ তাৰিখত ভোটটো দিলোঁহে, গতিকে পদক্ষেপটো মই আজিয়ে ক'ব নোৱাৰিম, মানে আজি সেইটো কোৱা কথা নহয়। কিন্তু আগন্তুক দিনত সদায় পজিটিভ কাম কৰি যাম, সকলোৰে কাৰণে ভাল কাম কৰি যাম আৰু সেই আশাৰে আচলতে আগবাঢ়ি আহিছোঁ ৰাইজৰ সেৱা কৰিবলৈ। হয়, সেইটোৰ কাৰণে মোৰ বেছি ভাল লাগিছে আচলতে, কাৰণ সকলো ৰাইজৰতো ভোট পামেই, কাৰণ উন্নয়নৰ লগত সকলো ৰাইজ আছে। কিন্তু
ল'ৰাই প্ৰথম ভোট দিছে আৰু প্ৰথম ভোটটো তাৰ মাকক দিছে সেইটো কাৰণে মোৰ বেছি ভাল লাগিছে আচলতে দিনটো আমি হয় মন্দিৰ গৈছোঁ আৰু আমি এতিয়া বিভিন্ন ঠাইলৈ যাম আমি ভোট আমি আমাৰ কেন্দ্ৰসমূহত অকণমান মাত লগাম যে কেনেকৈ ধৰণৰ চলি আছে কাৰণ কাৰ্যকৰ্তাসকলেও তেওঁলোকে কাম কৰি আছে গতিকে ভোটাৰসকলক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে যিসকলে ভোট দিলে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰাতিপুৱাই আহি আপোনালোকৰ দায়িত্ব খুব সুন্দৰভাৱে পালন কৰিলে আৰু আমাক আপোনালোকে এক সুযোগ দিলে সকলো ৰাইজক আহ্বান জনোৱাৰ বাবে তাৰ বাবে আপোনালোকলৈও ধন্যবাদ আৰু আপোনালোকৰো ভোট আপোনালোকে সাব্যস্ত কৰক তাৰ বাবে আপোনালোককো আহ্বান জনাম